Welcome to our YouTube channel The Things You Want. আজি আমি DLED থাৰ্ড সেমিষ্টাৰৰ চিলড্ৰেনছ ফিজিকেল এণ্ড ইমোচনেল হেল্থ এডুকেশ্যনৰ 2019 পেপাৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, স্বাস্থ্যৰ এটা সামাজিক কাৰক উল্লেখ কৰা। উত্তৰ, স্বাস্থ্য এটাৰ সামাজিক কাৰক হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা। কুৱেশ্যন নম্বৰ বি, সম্পূৰ্ণকৈ লিখা। NGO বা RMSA বা MDM। NGOৰ সম্পূৰ্ণ নাম হৈছে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন। RMSA ৰাষ্ট্ৰীয় মাধ্যমিক স্বাস্থ্য অভিযান। MDMৰ ফুল ফৰ্ম হৈছে মিড ডে মিল। চি, বিদ্যালয়ৰ প্ৰেক্ষাপটত শিশুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা এটা কাৰক উল্লেখ কৰা। এনচাৰ, মধ্যাহ্ন ভোজন। কুৱেশ্যন নম্বৰ ডি, এটা ফুটবল দলত কেইজন খেলুৱৈ থাকে? এনচাৰ, এটা ফুটবল দলত 11 জনকৈ খেলুৱৈ থাকে। কুৱেশ্যন নম্বৰ ই, খেল ধেমালিৰ দ্বাৰা বিকাশ হ'ব পৰা এটা গুণ উল্লেখ কৰা। খেল ধেমালিৰ দ্বাৰা বিকাশ হ'ব পৰা এটা গুণ হ'ল সামাজিকৰণ অৰ্থাৎ ছ'চিয়েলাইজেশ্যন। কুৱেশ্যন নম্বৰ এফ, দুটা লঘু ক্ৰিয়াৰ নাম লিখা। দুটা লঘু ক্ৰিয়াৰ নাম হ'ল বা মাইনৰ গেমছ হ'ল লুকা ভাকু আৰু চোৰ ধৰা। কুৱেশ্যন নম্বৰ জি, ক্ষমতাপূৰ্ণ বা সুষম আহাৰ বুলিলে কি বুজা বা ইয়াৰ সংজ্ঞা লিখা। এনচাৰ, যি আহাৰত শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো উপাদান যেনে ভিটামিন, চৰ্বি, প্ৰটিন ইত্যাদি থাকে সেই আহাৰক সুষম আহাৰ বোলে। কুৱেশ্যন নম্বৰ 2, স্বাস্থ্য আৰু শিক্ষাৰ পাৰস্পৰিক যোগসূত্ৰ আছে, প্ৰতিপন্ন কৰা। এনচাৰ, স্বাস্থ্য আৰু শিক্ষাৰ এটা আনটোৰ লগত অন্তঃসংলগ্ন। শিক্ষাই মানুহৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে। স্বাস্থ্য সচেতনতা, শিক্ষাই বেমাৰ আৰু তাৰ সমাধানৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব পাৰে। জ্ঞান বৃদ্ধি কৰে, শিক্ষাই অনাময়, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সংক্ৰামক ৰোগৰ জ্ঞান বৃদ্ধিত সহায় কৰে। শিক্ষাই সজাগতা, সুস্থ আচৰণ আৰু সামগ্ৰিক সুস্থতাক প্ৰভাৱিত কৰে। কুৱেশ্যন নম্বৰ 3, বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ গুৰুত্ব ব্যাখ্যা কৰা। এনচাৰ, স্কুলত মধ্যাহ্ন ভোজন কেইবাটাও কাৰণত অতি গুৰুত্বপূৰ্ণ। প্ৰথমতে ক'বলৈ গ'লে ই পুষ্টিৰ প্ৰয়োজনীয়তাসমূহক পূৰণ কৰে। ছাত্ৰ ছাত্ৰীসকলক বৃদ্ধি, বিকাশ আৰু জ্ঞানমূলক কাৰ্যৰ বাবে অপৰিহাৰ্য উপাদান প্ৰদান কৰাটো নিশ্চিত কৰে। ইয়াৰ ফলত একাগ্ৰতা আৰু শৈক্ষিক প্ৰদৰ্শন উন্নত হয়। দ্বিতীয়তে, দুপৰীয়াৰ আহাৰ নিয়মীয়াকৈ বিদ্যালয়ত উপস্থিতিৰ বাবে প্ৰৰোচনা হিচাপে কাম কৰে, বিশেষকৈ যিবোৰ সম্প্ৰদায়ত খাদ্যৰ সুবিধা সীমিত। তদুপৰি এই কাৰ্যসূচীয়ে আৰ্থ-সামাজিক পটভূমি নিৰ্বিশেষে সকলো ছাত্ৰ-ছাত্ৰীক এক উমৈহতীয়া পুষ্টিকৰ খাদ্য প্ৰদান কৰি সামাজিক ক্ষমতাক প্ৰসাৰিত কৰে। ইয়াৰ দ্বাৰা কেৱল ব্যক্তিগত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ সহায় হোৱাই নহয়, বহল সামাজিক উন্নয়ন আৰু শিক্ষাৰ সম সুযোগৰ ক্ষেত্ৰতো অৰিহণা যোগায়। কুৱেশ্যন নম্বৰ 4, বহুতে খোজ কাঢ়োতে, পঢ়োতে, লিখোতে সঠিক ভংগিমা হ'ব লাগে, যুক্তিৰে প্ৰতিষ্ঠা কৰা। এনচাৰ, সঠিক ভংগিমা বজাই ৰখাটো কেইবাটাও কাৰণত অতি প্ৰয়োজনীয়। শাৰীৰিক স্বাস্থ্য সঠিক ভংগিমাই কঁকাল আৰু ডিঙিৰ বিষৰ সম্ভাৱনা হ্ৰাস কৰে, কাৰণ ইয়াৰ ফলত শৰীৰৰ ওজন সমান বিতৰণে হোৱাটো নিশ্চিত হয়। ক্লান্তি প্ৰতিৰোধ, ভাল ভংগিমাই শক্তিৰ মাত্ৰা বৃদ্ধি কৰে আৰু ভাগৰ কমায়। যেতিয়া শৰীৰটো সঠিকভাৱে প্ৰান্তিকৃত হয়, তেতিয়া পেশীবোৰে অধিক কাৰ্যক্ষমভাৱে কাম কৰে। জ্ঞানমূলক কাৰ্য, সঠিক ভংগিমাই জ্ঞানমূলক কাৰ্য আৰু একাগ্ৰতাক ইতিবাচকভাৱে প্ৰভাৱিত কৰে। ভংগিমাৰ বিকৃতি প্ৰতিৰোধ কৰা, ধাৰাবাহিকভাৱে বেয়া ভংগিমা বজাই ৰাখিলে দীৰ্ঘম্যাদী বিকৃতি হ'ব পাৰে। বহি থকা, খোজ কঢ়া, পঢ়া বা লিখাৰ দৰে কামৰ সময়ত উচিত ভংগিমাই এই বিকৃতিসমূহক প্ৰতিৰোধ কৰাত সহায় কৰে। কুৱেশ্যন নম্বৰ 5, অনাময় আৰু চাফ-চিকুণতাই আমাৰ জীৱনশৈলীত কেনেদৰে প্ৰভাৱ পেলায় বৰ্ণনা কৰা। এনচাৰ, অনাময় আৰু ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাই আমাৰ জীৱনশৈলীত বিভিন্ন ধৰণে যথেষ্ট প্ৰভাৱ পেলায়। স্বাস্থ্য আৰু সুস্থতা, সঠিক অনাময় আৰু ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পদ্ধতিয়ে সংক্ৰামক ৰোগৰ বিস্তাৰ ৰোধ কৰাত সহায় কৰে। সামাজিক পাৰস্পৰিক ক্ৰিয়াকলাপ, ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাই সামাজিক যোগাযোগ বৃদ্ধি কৰে। ব্যক্তিয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে মানুহ সামাজিকভাৱে জড়িত হোৱাৰ সম্ভাৱনা বেছি। উৎপাদনশীলতা আৰু মনোনিৱেশ, পৰিষ্কাৰ আৰু পৰিষ্কাৰ পৰিৱেশে উন্নত মনোযোগ আৰু উৎপাদনশীলতাক সমৰ্থন কৰে
আৰু কাম আৰু অধ্যয়নৰ বাবে ইতিবাচক পৰিৱেশ সৃষ্টি কৰে। স্বাস্থ্য আৰু খৰচ প্ৰতিৰোধ। ভাল পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু অনাময় ব্যৱস্থা অভ্যাস কৰি ব্যক্তিসকলে বহুতো স্বাস্থ্যজনিত সমস্যা প্ৰতিৰোধ কৰিব পাৰে, যাৰ ফলত শেষত চিকিৎসাৰ খৰচ হ্ৰাস পায়। আজিৰ ভিডিঅ'টোত ইমানেই। যদি ইয়াৰ PDF বিচাৰে তেন্তে ডেছক্ৰিপশ্যনৰ লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰে।